নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকে গুগল মেপছৰ যি ৰিভিউ আছে সেই ৰিভিউ আপুনি কেনেকৈ ডিলিট কৰিব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে নিশ্চয় হয়তো বিভিন্ন ছাইটত বা গুগল মেপছতে বিভিন্ন বিজনেছত যায় বা হোটেল হওক, ৰেষ্টুৰেণ্ট হওক, যিকোনো বিজনেছত যায় আপোনালোকে ৰিভিউ দিয়ে। গতিকে আপোনালোকে নাজানে যে ক'ত আপোনালোকে ৰিভিউ দিছে। গতিকে যদিহে আপোনালোকৰ মনত আছে ক'ত আপোনালোকে ৰিভিউ দিছে আৰু সেই ৰিভিউটো যদি আপোনালোকে ডিলিট কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি কেনেকৈ ডিলিট কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাম। গতিকে মই এক্সাম্পলৰ বাবে ইয়াতে এইখন হোটেলত মই ৰিভিউ দিছিলোঁ। গতিকে মই ইয়াতে যাম। যোৱাৰ পিছত ইয়াতে যি ৰিভিউ ছেকশ্যন আছে, এই ৰিভিউ ছেকশ্যনত আপোনাৰ যদি ৰিভিউ দিছিল সেই ৰিভিউটো আপোনালোকে দেখা পাব। গতিকে মই ইয়াতে ৰিভিউ দিছিলোঁ, আজিৰ পৰা 1 বছৰ আগতে ৰিভিউ দিছিলোঁ। গতিকে এই ৰিভিউটো মই কেনেকৈ ডিলিট কৰিম। ইয়াৰ পিছত এটা মন কৰিবলগীয়া কথা হৈছে যে আপোনালোকে ডেস্কটপ বা লেপটপৰ পৰা এই ৰিভিউটো আপোনালোকে ডিলিট কৰিব নোৱাৰে। এই অপশ্যনটো কেৱল মোবাইলতে আছে। গতিকে আপোনালোকে মোবাইলত যি বিজনেছ বা যি ৰেষ্টুৰেণ্টতে ৰিভিউ দিছিল সেইটো আপোনালোকে গুগল মেপছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াতে 3 ডট পাব, আপোনালোকে য'ত ৰিভিউ দিছিল আপোনালোকৰ ৰিভিউটো আপোনালোকে চাব। চোৱাৰ পিছত ইয়াতে 3 ডটছ থাকিব, ইয়াত 3 ডটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আছে শ্বেয়াৰ, এডিট ৰিভিউ আৰু ডিলিট ৰিভিউ। যদি আপোনালোকে ৰিভিউটো এডিট কৰিব বিচাৰে তেতিয়া এডিট কৰিব পাৰে, নহ'লে আপোনালোকে ডিলিট কৰিব পাৰে। যদি আপোনালোকে ডিলিট ৰিভিউত ক্লিক কৰে তেতিয়াহ'লে ইয়াতেতো কনফাৰ্মেশ্যনৰ কাৰণে আহিব যে আপোনালোকে ৰিভিউটো ডিলিট কৰিব বিচাৰে নেকি। গতিকে ডিলিট যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ যি ৰিভিউ আছে সেই ৰিভিউটো 100% ডিলিট হৈ যাব। গতিকে কেতিয়াবা এইটো ভাল উপায় হয়, কিয়নো আপোনালোকৰ কেতিয়াবা ৰিভিউটো ভাল নালাগিব পাৰে। গতিকে সেনেকৈ আপোনালোকে এডিট বা ডিলিট কৰিব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব।